নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই মৃগাংকই আপোনালোক সকলোলৈকে আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান শৰৎকাল আৰু শৰৎকাল বুলি ক'লেই আমাৰ মনলৈ ভাহি আহে কহুৱা, নিয়ৰ, শেৱালি ফুলৰ সুবাস। শেৱালিৰ কোমল সুবাস জিলমিল নিয়ৰৰ মাজতে আহে শাৰদীয় দুৰ্গোৎসৱ। দেৱী দুৰ্গাক মৰ্ত্যলৈ আমন্ত্ৰণ কৰাৰ বিশেষ দিনটোৱেই হৈছে মহালয়া। বাৰু এই বছৰ গৰম বেছি হোৱাৰ কাৰণে গৰমৰ দিনকেইটা যোৱাৰ নামেই লোৱা নাই। হোলী আৰু নিয়ৰৰ কথাটো বাদেই, হ'লেও কিন্তু মনত এটি শাৰদীয় দুৰ্গোৎসৱৰ উল্লাসে মনটো উৎফুল্লিত কৰিছে। বাৰু যি কি নহওক, মূলতঃ মহালয়াৰ দিনটোৰ পৰাই দুৰ্গা পূজাৰ আনুষ্ঠানিক আৰম্ভ হয় বুলি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। মহালয়াৰ দিনটোৰ পৰাই নৱৰাত্ৰি আৰম্ভণি হয়। কথিত আছে যে এই মহালয়াৰ দিনটোৰ পৰাই মহিষাসুৰৰ লগত দুৰ্গা মাৰ যুদ্ধ আৰম্ভ হৈছিল। তথাপিতো কিন্তু মহালয়াৰ তাৎপৰ্য বেলেগ বুলিও জানিবলৈ পোৱা যায়। সেয়েহে প্ৰিয় দৰ্শকসকল, আজি আমি জানিবলৈ চেষ্টা কৰিম মহালয়াৰ তাৎপৰ্য কি, মহালয়ানো কি। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতেই আপোনালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা দুৰ্গা বুলি লিখি ভিডিঅ'টো লাইক কৰিব। আপোনালোক সকলোৰে দুৰ্গা মাই মংগল কৰিব। দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া। হিন্দু পৌৰাণিক কথা অনুসৰি এই দিনটোতেই দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। এই মহালয়াৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে মহিষাসুৰক দমন কৰিবলৈ দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। এই দিনটোতে ত্ৰিমূৰ্তি অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে দেৱী দুৰ্গাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰিছিল। সেয়েহে এই মহালয়াৰ দিনটোত দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্ৰ অঁকা হয়। কথা অনুসৰি মহালয়াৰ এই দিনটোতে পৃথিৱীলৈ দেৱী দুৰ্গাৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। দেৱী দুৰ্গাৰ এই তিনি নেত্ৰৰ কাৰণেই দেৱী দুৰ্গাক ত্ৰিনয়নী বুলিও জনা যায়। এই তিনিও চকুৰে আছে তিনি ভিন্ন মহত্ব। দেৱীৰ বাওঁ চকুৰে আকাংক্ষা বা চন্দ্ৰক প্ৰতিনিধিত্ব কৰে, সোঁ চকুৰে কাৰ্য বা সূৰ্যক প্ৰতিনিধিত্ব কৰে আৰু তৃতীয় চকুৰে জুই আৰু জ্ঞানক প্ৰতিনিধিত্ব কৰে। এই চকু শিৱই দিছিল, তৃতীয় চকু বা চেতনাৰ চকু। কথা অনুসৰি যেতিয়া মহিষাসুৰে দৈব্যৰ বৰত ত্ৰিজগতত আস্ফালন কৰিছিল নিজৰ প্ৰতিদ্বন্দ্বিতা বিচাৰি, তেতিয়া ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ কোনেও মহিষাসুৰৰ লগত সংঘৰ্ষ কৰিবলৈ সাহস কৰা নাছিল। তেতিয়া দেৱী মহামায়াই দুৰ্গাৰ ৰূপ ধাৰণ কৰি হিমালয় পৰ্বতত মহিষাসুৰৰ প্ৰতিদ্বন্দ্বী ৰূপে থিয় হৈ মহিষাসুৰৰ লগত সংঘৰ্ষত লিপ্ত হৈ মহিষাসুৰক বধ কৰিছিল। যেতিয়া ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই সীতামাতাক উদ্ধাৰ কৰিবৰ কাৰণে লংকা নগৰী আক্ৰমণ কৰাৰ আগত মহামায়া অৰ্থাৎ দুৰ্গা দেৱীৰ পূজা কৰিছিল আৰু দেৱী শক্তিৰ সহায় বিচাৰিছিল। সেয়েহে শৰতৰ আগমনত দেৱী দুৰ্গাক পূজা কৰা হয় আৰু ভক্তসকলে দেৱী দুৰ্গাৰ কৃপা বিচাৰি দেৱী দুৰ্গাৰ আৰাধনা কৰে। আহিন মাহৰ মাতৃপক্ষ অৰ্থাৎ দেৱী পক্ষৰ যিদিনা আৰম্ভণি হয় বা যিদিনাৰ পৰাই শুক্লপক্ষ আৰু কৃষ্ণপক্ষৰ সন্ধিক্ষণ অমাৱস্যা পৰে, সেই দিনটোৱেই মহালয়া হিচাপে উদযাপন কৰি অহা হৈছে। মান্যতা অনুসৰি এই মহালয়াৰ দিনটোতে দেৱী দুৰ্গা মাই কৈলাশৰ পৰা মৰ্ত্যলৈ নামি আহে মাতৃগৃহলৈ বুলি। দুৰ্গা পূজা এসপ্তাহৰ আগতেই এই মহালয়া উদযাপন কৰা হয়। মহালয়াৰ দিনটোৰ পৰাই মাতৃপক্ষৰ আৰম্ভণি হয়। সকলো অশুভ শক্তি ধ্বংস হৈ ধৰালৈ নামি আহে শুভ শক্তি। দুৰ্গা পূজাই মনুষ্যৰ জীৱনলৈ আনন্দ, আশা, আকাংক্ষাৰ বাৰ্তা কঢ়িয়াই আনে। ইয়াৰ উপৰিও পূৰ্বপুৰুষসকলক হিন্দু ধৰ্মৰ যিকোনো শুভ কামত স্মৰণ কৰা হয় বুলিও জানিব পোৱা যায়। আন এক দৃষ্টিভংগীৰে মহালয়াৰ দিনা পিতৃসকলক তৰ্পণ আগবঢ়োৱাৰ পৰম্পৰা আছে, অৰ্থাৎ পানী দিয়াৰ পৰম্পৰা আছে বুলিও জানিব পোৱা যায়। এই মহালয়াৰ দিনটো পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ দিন। সেয়েহে বহুতে ভাবে এই দিনটো প্ৰকৃততে শোকৰহে দিন। অৱশ্যে ভালেই হওক বা বেয়াই হওক, মহালয়াক লৈ এই বিবাদ অব্যাহত থাকিব। কিন্তু যিকোনো উৎসৱে মানুহৰ জীৱনলৈ আনন্দহে কঢ়িয়াই আনে।
সেয়েহে সকলো বেয়া পাহৰি দেৱী দুৰ্গা ধৰাৰ বুকুলৈ নামি অহাৰ লগে লগেই পৃথিৱীলৈ ভাল শক্তিৰ আগমন ঘটে বুলি জানিব পোৱা যায়। বহু আশা আকাংক্ষা লগত লৈ দেৱী দুৰ্গা আগমন ঘটাটো সকলোৱে কামনা কৰে। এইবাৰ আহিছোঁ এই বছৰ অৰ্থাৎ 2024ৰ মহালয়াৰ বিষয়ে। 100 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এই বছৰ মহালয়া দ্বিতীয় সূৰ্যগ্ৰহণত পৰিছে। এই বছৰ প্ৰথম সূৰ্যগ্ৰহণ হৈছিল এপ্ৰিলত। মহালয়াত দ্বিতীয় সূৰ্যগ্ৰহণ অৰ্থাৎ 2 অক্টোবৰ 2024 চনত কন্যা ৰাশি আৰু হস্ত নক্ষত্ৰত হ'ব সূৰ্যগ্ৰহণ। চন্দ্ৰ, বুধ আৰু কেতু সূৰ্যৰ সৈতে অৱস্থান কৰিব। এই বছৰ মহালয়া পৰিছে 2 অক্টোবৰ 15 আহিন বুধবাৰে। এইবাৰ দেৱী দোলাত আগমন কৰিব। মহালয়াৰ তিনি তৰ্পণৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ। পূৰ্বপুৰুষসকলৰ উদ্দেশ্যে এই দিনটো জল অৰ্পণ কৰা হয়। সমগ্ৰ বছৰৰ ভিতৰত সৰ্বপিতৃ অমাৱস্যা হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ অমাৱস্যা তিথি। জানিবলৈ পোৱা মতে এইবাৰ সূৰ্যগ্ৰহণ আৰম্ভ হ'ব নিশা 9:13 আৰু গ্ৰহণ শেষ হ'ব নিশা 3:17 এই গ্ৰহণ স্থায়ী হ'ব 6 ঘণ্টা 4 মিনিটৰ কাৰণে। যিহেতু মহালয়াৰ পিতৃতৰ্পণৰ নিয়ম পুৱাই সম্পূৰ্ণ হৈ যাব, সেয়েহে নিশা ভাগলৈ গ্ৰহণ লাগিলে ইয়াৰ কোনো প্ৰভাৱ তৰ্পণৰ কামত নপৰে। মান্যতা অনুসৰি আগৰ পৰাই প্ৰচলিত হৈ আহিছে যে মহালয়াৰ দিনা ৰাতিপুৱা সকলো বাহিৰলৈ ওলাই গৈ দেৱীক আদৰণি জনোৱা হয়। মহালয়াৰ দিনাখনি উপবাসে থাকি যিসকল ভক্তই দেৱীক আৰাধনা কৰে সেইসকলৰ প্ৰতি দেৱীয়ে বিশেষ কৃপাদৃষ্টি বৰ্ষণ কৰে। যদি আপোনালোকে ভাবিছে এই বছৰত আপোনালোকৰ ওপৰত দেৱীয়ে বিশেষ কৃপাদৃষ্টি বৰ্ষণ কৰক, তেন্তে আপোনালোকে কালিলৈ অৰ্থাৎ মহালয়াৰ দিনাখন উপবাসে থাকি এই বছৰত আপোনালোকে পূজা শেষ হোৱালৈকে দেৱীক বিশেষভাৱে আৰাধনা কৰক। তেতিয়া দেখিব আপোনালোকৰ ওপৰত দেৱীয়ে বিশেষ কৃপাদৃষ্টি বৰ্ষণ কৰিছে। আৰু জানিবলৈ পোৱা গৈছে এইবাৰ যদি আপোনালোকে পূজা শেষ হোৱালৈকে নিৰামিষ আহাৰ গ্ৰহণ কৰে আৰু দেৱীক বিশেষভাৱে অন্তৰৰ পৰা আৰাধনা কৰে, তেতিয়াও আপোনালোকক দেৱীয়ে বিশেষ কৃপাদৃষ্টি বৰ্ষণ কৰিব। তেন্তে প্ৰিয় দৰ্শকসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোকে দেৱী মাই মংগল কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি কমেণ্ট বক্সত জয় মা দুৰ্গা বুলি লিখিবলৈ নাপাহৰিব।